মৰমৰ ছাত্ৰ-ছাত্ৰী ৩ নম্বৰ অংকটো চোৱা খালি ঠাই পূৰ কৰা ৩ নম্বৰ অংকটো কি দিয়া আছে চোৱা 3 নম্বৰ 1 72 হৰণ খালি ঠাই 12 minus 12 চোৱা ইয়াত খালি ঠাইত কি পাতিম উত্তৰটো দিয়া আছে -12 এই -12 এই 72 হৰণ কৰি দিলে এই অংকটো ওলাই পৰিব তাৰ মানে হৰণটো ইয়াত কাটাকাটি কৰিম দেই 12 -12 তাৰ মানে -12 এতিয়া চোৱা দুটা একে সংখ্যাৰে 72 12 ঘৰ যদি এটা মুখস্থ আছে তোমালোকৰ ভাল হ'ব 12 কি 12 2 12 24 3 12 36 4 12 48 5 12 60 6 12 72 ডাইৰেক্ট 72 পাই যায় আৰু এটা টেকনিক কৰিব পাৰা যদি মুখস্থ নাই তেতিয়া 2 ৰে কাটি দিবা 2 3 গুণ 6 হাতৰ পৰা 6 গলে 1 2 9 2 6 গুণ 12 মানে 2 36 72 2 ৰে 36 আকৌ 2 ৰে 12 যোৱা 2 6 গুণ 12 মানে এই দুটা সংখ্যা একে সংখ্যাৰে কাটাকাটি যাব লাগিব 2 6 গুণ 12 2 ৰে কাটি দিম হয় 2 ৰে আকৌ কাটিলে আকৌ কাটিলে এইটো 6 6 গুণ 36 এই মাইনাসে করতে এই প্লাসটো হয়ে যাব -6 তার মানে -6 পাম উত্তৰটো হ'ব এটা 2 নম্বৰটো চোৱা 2 নম্বৰটো কি আছে -60 হৰণ তাৰপিছত খালি ঠাই ইকুৱেল 10 এতিয়া এক হৰণ যোৱাব লাগে -64 কটা তলত 10 হল চোৱা এই শূন্য কাটি দিয়া কি থাকিলে -6 হল এই খালি ঠাই পূৰ কৰিব হলে এই 10 ৰে হৰণ কৰিব লাগিব কাৰণ হৰণ হৈ আছে হৰণ কৰিবা 3 নম্বৰটো চোৱা একদম ইজি ইয়াত তোমালোকক কিছুমান টেকনিক দেখুৱাইছে এই টেকনিকসমূহ খটালেহে ইয়াত উত্তৰটো কি হ'ব নিশ্চয় যিকোনো সংখ্যাৰে শূন্যৰ লগত হৰণ বা পূৰণ কৰিলে উত্তৰটো কি হৈ যায় শূন্য হৈ যায় ডাইৰেক্ট পাতি দিবা হয় কি নহয় যদি ইয়াক যদি তুমি এনেকা কৰা শূন্যটো ওপৰত পাতা তলত -8 পাতা -8 শূন্য গুণ 8 শূন্য গুণ শূন্য মাইনাছে এইটো মাইনাছৰ লগত এইটো পূৰণ কৰিলে শূন্য হৈ যায় গতিকে ডাইৰেক্ট 0 পাতি দিবা হ'ব 4 নম্বৰটো চোৱা 16 খালি ঠাইটো কি হ'ব এতিয়া চাবা যে একেৰে যিকোনো সংখ্যাক হৰণ বা পূৰণ কৰিলে সেই সংখ্যাটোকে পোৱা যাব কি পোৱা যাব 16 হয় না একেৰে 1 16 গুণ 16 মাইনাছে প্লাছে এইটো খালি মাইনাছে এতিয়া চোৱা ইয়াত চাবা 16 ওপৰত আছে -1 আছে এ কেইবাৰ যাব 16 বাৰে যাব মাইনাছে প্লাছে মাইনাছ সেম হ'ব 5 নম্বৰটো চোৱা number 5 25 ইকুৱেল এইটোতো সেমে হ'ব কি হ'ব এইটো যে একেৰে 25 হৰণ কৰিলে 25 বাৰে যাব উত্তৰ ইয়াত খালি তোমালোকক এই কৌশলবিলাক দেখুৱাইছে যে ক'ত ভুল কৰিবা নেকি মাইনাছ থাকিলে প্লাছ থাকিলে সব -17 আছে হৰণ খালি ঠাই ইকুৱেল -17 দেখো -17 -17 কেইবাৰ যাব -17 আছে তলত -17 হৰণ হয় না এইটো এক হৰণ কৰি দিলে কেইবাৰ যাব একবাৰ যাব এইটো মাইনাছ কাটা যাব তাৰ মানে উত্তৰটো 1 হ'ব এতিয়া কেই নম্বৰটো 7 নম্বৰটো 7 নম্বৰ কি দিয়া আছে এতিয়া চোৱা কেনেকৈ কৰিলো -24 হৰণ কৰিলে কেইবাৰ একবাৰ যাব মাইনাছে প্লাছে -1 বাৰ হ'ব 24 হৰণ কৰিলে একবাৰ কাৰণ উত্তৰটো দিয়া আছে 24
আমাক কিহেৰে হৰণ কৰিলে উলিয়াব লাগে, তেতিয়া এই সংখ্যাটো হৰণ কৰিলে ওলাই যাব। হ'ব, এইটো কৰিছোঁ। তেতিয়াহ'লে ইয়াত 37 উত্তৰটো দিয়া আছে আৰু কিহেৰে হৰণ কৰিছে? 1এৰে। কাক হৰণ কৰিব এতিয়া? এই 1এৰে ইয়াক হৰণ কৰি দিলে ইয়াক ওলাই যাব। ওলাই দিলে হৰণ কৰিলে কিমান? 37 বাৰ যাব। মাইনাছে প্লাছে -37 মানে 1এৰে -37 হৰণ কৰিলে -37 পাম। ঠিক 1এৰে 13ক কিহক হৰণ কৰিলে 13 পাম? -1এৰে 13ক হৰণ কৰিছোঁ, 13 বাৰ গৈছে। এই মাইনাছে প্লাছে -13 বাৰ হ'ব। হয়, তেতিয়াহ'লে -1এৰে -17ক হৰণ কৰিলে উত্তৰটো পাবলৈ হ'লে মানে কিহক হৰণ কৰিব লাগিব? তেতিয়া এই -1এৰে 17ক হৰণ কৰি দিবা, তেতিয়া কি হ'ব? 17 বাৰ যাব। +17 মাইনাছে +17 মাইনাছ কাটা গুচি যাব, বেলেঞ্চ হৈ যাব। গতিকে 17। ইয়াত যদি কিবা সুধিবলগীয়া থাকে তেতিয়াহ'লে কমেণ্টত জনাবা। আৰু যদি চেনেলটো নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা, বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা, সময়মতে নটিফিকেশ্যন পাবলৈ বেল আইকনটো টিপি দিবা। আজিলৈ হ'ব, অন্য এটা ভিডিঅ'লৈ তোমালোকৰ ওচৰত আকৌ উপস্থিত হ'ম। তাৰ আশাৰে আজিলৈ গুড বাই।